অসম লাইভ 24ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ছবিখনৰ জিএছটিৰ ধন ঘূৰাই দিব চৰকাৰে আৰু জুবিনৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালেৰ জিএছটিৰ ধন ঘূৰাই দিব চৰকাৰে, যেটো অসম লাইভ 24ৰে আহ্বান জনাইছিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনাইছিল আৰু তাৰ পাছতেই অসম লাইভ 24ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ছবিখনৰ জিএছটিৰ ধন ঘূৰাই দিব চৰকাৰে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক দিব এই ধন আৰু অসমত কোনো চিনেমাৰ নাই আমোদকৰ। টিকটৰ বিনিময়ত কেন্দ্ৰই সংগ্ৰহ কৰে জিএছটি। 100 টকাতকৈ ওপৰৰ টিকটত 18% জিএছটি আৰু 100 টকাতকৈ কম টিকটত 5% জিএছটি। এই জিএছটি সংগ্ৰহ কৰে কেন্দ্ৰীয় চৰকাৰে আৰু এমাহৰ পাছত ৰাজ্যক ঘূৰাই দিয়ে 50% ধনৰাশি দিয়া হ'ব কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক। জিএছটিক লৈ আহ্বান জনাইছিল অসম লাইভ 24ৰ CMD নৃপেন দাসে আৰু অসম লাইভ 24ৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ৰৈ ৰৈ বিনালে ছবিখনৰ জিএছটিৰ ধন ঘূৰাই দিব চৰকাৰে। কোনো সিনেমাৰ ট্যাক্স এন্টাৰটেইনমেন্ট ট্যাক্স নাই, কিন্তু ভাৰত চৰকাৰে সিনেমা টিকেটৰ বিনিময়ত এটা জিএছটি কালেকশ্যন কৰে। যদি 100 টকাতকৈ ওপৰত টিকেটৰ দাম হয় জিএছটি 18% লয় আৰু 100 টকাতকৈ যদি টিকেটৰ দাম কম হয় জিএছটি 5 টকা লয়, 5% লয়। কিন্তু ইয়াক কালেক্ট কৰে সেন্ট্ৰেল গভৰ্ণমেণ্টে আৰু এমাহৰ পিছত আমাৰ বাবে আধা ঘূৰাই দিয়ে, আধা সেন্ট্ৰেল গভৰ্ণমেণ্টে ৰাখে। তাৰ মানে 18% যদি জিএছটি লয় তাৰ 9% ৰাজ্য চৰকাৰে পায়, 5% যদি জিএছটি লয় তাৰ 2.5% ৰাজ্য চৰকাৰে লাভ কৰে। আমাৰ শিল্পী সকলোৰে মৰমৰ আদৰৰ জুবিন গাৰ্গৰ জীৱনৰ শেষ চিনেমা ৰৈ ৰৈ বিনালে চিনেমা হলত 31 তাৰিখে আহিব। যিহেতু ট্যাক্স এক্সেম্পশন দিয়াৰ কোনো প্ৰভিজন নাই, কাৰণ ট্যাক্স আমি কালেক্টে নকৰোঁ, ভাৰত চৰকাৰে কালেক্ট কৰে, গতিকে যিখিনি জিএছটি এমাহৰ পিছত আমালৈকে ঘূৰি আহিব, কালেকশ্যনৰ 1 মাহ পিছত আমালৈকে ঘূৰি আহিব। এই টকাটো আমি কি কৰিম তাৰ বিষয়ে আমি কেবিনেটত আলোচনা কৰিছিলোঁ আৰু এই বিষয়ে আমি জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ লগতো আলোচনা কৰিছিলোঁ। আলোচনাৰ শেষত বিশেষকৈ গৰিমা গাৰ্গৰ পৰামৰ্শ অনুসৰি এই জিএছটিটো আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিম। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন কি? ই জুবিন গাৰ্গে প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ ফাউণ্ডাৰ আছিলে জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গে কিয় প্ৰতিষ্ঠা কৰিছিল? বেমাৰ আজাৰ হ'লে শিল্পীসকলক সহায় কৰিবৰ কাৰণে আৰু বানপানীৰ সময়ত ৰাইজক সহায় কৰিবৰ কাৰণে, ষ্টুডেণ্টক এডুকেশ্যনত সহায় কৰিবৰ বাবে জীৱনকালত জুবিন গাৰ্গে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনটো আৰম্ভ কৰিছিল। আমি ৰাজ্য চৰকাৰৰ যিটো জিএছটিৰ অংশ আমি কালেক্ট কৰিম, এই গোটেই কালেকশ্যনটো আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত আমি ডনেট কৰিম আৰু এই ফাউণ্ডেশ্যনটো মই আগতে কৈ যোৱাৰ দৰে ই জুবিন গাৰ্গে গঠন কৰিছিল দুখীয়া মানুহক সহায় কৰাৰ কাৰণে আৰু মই ভাবোঁ যে এই পুঁজিকেইটাৰে তেখেতৰ যিটো জীৱনকালত তেওঁৰ যিটো লক্ষ্য আছিল, উদ্দেশ্য আছিলে, এই টকাখিনিৰে মৃত্যুৰ পিছতো তেওঁৰ আদৰ্শক জীয়াই ৰখা কামত সহায়ক হ'ব আৰু বিষয়টো আমি তেওঁৰ পৰিয়ালৰ লগতো আলোচনা কৰিছিলোঁ। পৰিয়ালেও বিচাৰে যে এই পুঁজিটো আমি জুবিন গাৰ্গক সন্মান কৰি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত দিব লাগে আৰু কেবিনেটে আজি তাক অনুমোদন জনায়।